জুবিনহীন পৃথিৱীত বৃত্তিৰ হাহাকাৰ মনে যদি তোকে চকুলো কেলে আছে জুবিনৰ পিতৃ নিচুকাই দিবানে ও দেউতা সকলো হেৰুৱাই তেওঁ আজি নিশংক সপোনে যদি হেৰাই ঠিকনা পৰিচয় আছিল জুবিনৰ পিতৃ বিচাৰি দিবানে ও দেউতা জীৱন কালত কেতিয়াও আহিব বুলি ভবা নাছিল এই খবৰ শোকত যদি বিষাই বুকু এই পিতৃৰ হৃদয়খনক আজি কোনে সান্তনা দিবলৈ সাহস কৰিব তুমিও কান্দিবানে দেউতা সমগ্ৰ অসমৰ আকাশ বতাহ আজি শোকত দগ্ধ জিৰাব দিবানে ও দেউতা আজি অসম নিস্তব্ধ আকাশত টাৱাৰ নাই কিন্তু প্ৰতিজন অসমীয়াৰ মনৰ আকাশখন আজি গুমা যেটো কণ্ঠই কোটি কোটি মানুহক হহুৱাইছিল কটুৱাইছিল প্ৰেমত পেলাইছিল সেই কণ্ঠ আজি চিৰদিনৰ বাবে নীৰৱ হৈ গ'ল জুবিন গাৰ্গ আৰু নাই এই খবৰটোৱে কেৱল অসমকে নহয় তেওঁৰ প্ৰতিজন অনুৰাগীক স্তব্ধ কৰি তুলিছে কোটি কোটি মানুহৰ চকুত চকু পানী সকলোৱে তেওঁক হেৰুৱাৰ দুখত ম্ৰিয়মান কিন্তু এই সকলো দুখৰ মাজতো এজন মানুহ বহু বেছি দুখী যাৰ দুখ হয়তো কোনেও কল্পনা কৰিব নোৱাৰে তেওঁ হ'ল জুবিন গাৰ্গৰ পিতৃ শ্ৰীযুত কপিল ঠাকুৰ সকলো দুখী কিন্তু তাৰ মাজতো সকলোতকৈ বেছি দুখী আজি পিতৃৰ হৃদয় তেওঁ দুখ সামৰিব জানে যদিও তেওঁ অস্থিৰ দুচকুতো মাথো বৈ আছে চকু পানী চশমাৰ ফাকেৰে বৈ অহা এয়া শোকৰ কাহিনী হাতত থকা গামোচাখনে যেন সামৰি থবলৈ চেষ্টা কৰিছে সেই দুখৰ নদী অসুস্থ মানুহজনে জীৱনত কোনো দিনেই পোৱা নোপোৱাৰ হিচাপ ৰখা নাছিল কিন্তু আজি তেওঁ হিচাপ কৰিছে সময়ে কি দিলে কি নিলে সকলো তেওঁক দিওচোন তেওঁৰ বাবে সময়ে একোকেই নথলে লৈ গ'ল আধ বয়সতে ছোৱালীজনী এটা দুৰ্ঘটনাই জংকীক লৈ যোৱাৰ পূৰ্বেই তেওঁক নিশংক কৰি নেদেখাজনে কাঢ়ি নিছিল প্ৰিয় সংগী ইলি বৰঠাকুৰক আৰু এইবাৰ লৈ গ'ল অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক জুবিনৰ বাবেই তেওঁৰ পৰিচয় হৈ পৰিছিল কপিল ঠাকুৰৰ পৰা জুবিনৰ পিতৃ জুবিন তেওঁৰ বাবে কেৱল সন্তানেই নহয় বৰঞ্চ তেওঁৰ পৰিচয় তেওঁৰ গৌৰৱ আছিল আজি তেওঁ অস্থিৰ নিঃসংগ ৰোগীয়া দেহ মন লৈ নিৰ্বাক হৈ বহি আছে তেওঁ ভিতৰি ভিতৰি কান্দিছে হাহাকাৰ কৰিছে মন জুবিন গাৰ্গবিহীন পৃথিৱীখনত তেওঁ আটাইতকৈ শোকাহত মানুহ ভবা নাছিল কেতিয়াও জীৱনকালত এদিন এনে এটা খবৰো আহিব তেওঁ নিজৰ সন্তানৰ শেষ যাত্ৰাৰ সাক্ষী হ'ব লাগিব তেওঁৰ বাবে আজি পৃথিৱীখন শূন্য তেওঁৰ জীৱন তেওঁৰ পৰা বহু দূৰলৈ গুচি গ'ল য'ৰ পৰা আৰু কেতিয়াও উভতি নাহে এইজন পিতৃক আজি সান্তনা দিবলৈ কোনে সাহস কৰিব কেনে আছে বুলি সুধিবলৈ কাৰ বুকুত সাহস হ'ব এই দুখ সহিবলৈ নেদেখাজনে এই পিতৃক শক্তি দিয়ক মাথো প্ৰাৰ্থনাৰ বাহিৰে আপুনি মই এই মুহূৰ্তত কি কৰিব পাৰোঁ